হাৱাজান আৰু শিমলুগুৰি সংযোগী পথত যি চেঁচা নৈ আছে, চেঁচা নৈ এটি পথ খহাই নিলে, যাৰ ফলত এতিয়া যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে আৰু পাৰ্শ্বৱৰ্তী কেইবাখনো গাঁও প্লাবিত হৈ পৰা পৰিলক্ষিত হৈছে। এয়া পথ আছিল আৰু এই পথটি কিন্তু খহাই নিছে আৰু খহাই নিয়াৰ ফলত ইয়াত এতিয়া ৰাইজৰ নাজল নাথল অৱস্থা হৈছে। কাৰণ এতিয়া কৃষি কাৰ্য কৰাৰ সময় শালি ধানৰ বীজ সিঁচিছিল, কঠীয়া বাঢ়ি অহা সময় আছিল, কিন্তু এতিয়া সকলোবিলাক পানীৰ তলত আৰু বিশেষকৈ লখিমপুৰ জিলাত পৰে। হাৱাজানৰ হয় আৰু লখিমপুৰ জিলাৰ অন্তৰ্গত। আমি স্থানীয় ৰাইজ আছে আপোনাৰ ওচৰলৈ আহিছোঁ। আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টত লখিমপুৰ জিলাৰ সাংবাদিক সঞ্জীৱ লাহনে ইতিমধ্যে সকলো সবিস্তাৰে প্ৰকাশ কৰি আছে আৰু ময়ো গহপুৰৰ পৰা আহি উপস্থিত হৈছোঁহি। গতিকে এই মুহূৰ্তত পৰিস্থিতি কেনেকুৱা হৈ আছে? পৰিস্থিতি খুব বেয়া। এইটো কাৰণে বেয়া, এই ৰাস্তাটো যিটো আপোনাৰ হাৱাজান টু শিমলুগুৰি সংযোগ পথ আছিলে, সম্পূৰ্ণ পানীয়ে খহাই লৈ গুচি গৈছে। এতিয়া এই পানীটো গৈ 1 নং ৰূপতলী, 2 নং ৰূপতলী, বাঘৰগাঁও, নিদানচোৱা, গণকদলনি সম্পূৰ্ণ প্লাবিত কৰিছে। এই ৰাইজৰ ৰবি শস্য সম্পূৰ্ণ শেষ হৈছে। ইতিমধ্যে মোৰে মিছা নকওঁ, মই ভেন্দি কৰিছোঁ, দাংবডি কৰিছোঁ, তিতা কেৰেলা কৰিছোঁ, এতিয়া সম্পূৰ্ণ বেঙেনা কৰিছোঁ, মোৰ সম্পূৰ্ণ নষ্ট কৰিছে। মোৰে নহয়, বহু ৰাইজৰ অনিষ্ট কৰিছে। গতিকে চৰকাৰে তত্বাৱধান লৈ এই সম্পূৰ্ণভাৱে যাতায়াতৰ সুব্যৱস্থা কৰিলে ভাল হয়। কাৰণ ইতিমধ্যে বহু ৰাইজৰ এতিয়া সংযোগ পথ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে, শিমলুগুৰি টু হাৱাজান। গতিকে তেওঁলোকে যদি কিবা কাৰণত বা অসুখ অশান্তি হওক বা স্কুলীয়া শিক্ষাৰ্থীসকল এতিয়া অহা যোৱা কৰাত কিন্তু যথেষ্ট সমস্যা হ'ব। সম্পূৰ্ণ অসুবিধা। ইতিমধ্যে আপোনালোকে চাওক, হওয়া কণ ল'ৰা ছোৱালী পাৰ হ'ব পৰা নাই, ৰাস্তাৰ অৱস্থা এয়া, পানী এয়া। গতিকে কেনেকৈ খহাই দিছে আপোনালোকেতো দেখিছে। এইফালৰ পৰা ল'ৰা ছোৱালী আহি ইয়াত গাড়ী যাব নোৱাৰে, ল'ৰা ছোৱালী আহিব নোৱাৰে। এতিয়া বকুচাত বান্ধি এই দলঙৰ ওপৰেদি, লোহাৰৰ ওপৰেদি নিবলগীয়া হৈছে। যদি তাৰ পৰা ল'ৰা ছোৱালী পৰি যায় তেতিয়াহ'লে কি অৱস্থা হ'ব? গতিকে আপোনালোকে চাওক, গতিকে আপোনালোকে চৰকাৰক জনাওক। গতিকে এনেধৰণে যদি সংযোগ পথ যদি এনেকৈ যদি ষ্টপ হৈ যায়, তেনে জনসাধাৰণ কেনেকৈ আপোনাৰ যাতায়াতৰ ব্যৱস্থা কৰিব? নিশ্চয়। আপুনিও এই অঞ্চলৰে খোৱাৰো কৃষ্ণ, আপুনি এতিয়া কি হৈছে? পানী কিমান? এই আমাৰ এইফালৰ পানীটো কমি গ'ল, এইটো ছিগাৰ কাৰণে। তাৰপিছত আমাৰ ৰূপতলী, নিৰাংচোৱা এইখিনি পানী আপোনাৰ একদম পূৰা বাঢ়ি আছে। এতিয়া আপোনালোক চিন্তা হৈছে নিশ্চয়, একদম কমপ্লিট। এতিয়া চোতাললৈকে সোমাইছে আৰু তাৰমানে এইফালে কমি গ'ল। নিশ্চয় চোতাললৈকে সোমাইছে বুলি কৈছে আৰু এনেদৰে দেখাইছোঁ। খুব চিন্তাত আছে ৰাইজ, স্থানীয় ৰাইজ চিন্তাত আছে। কাৰণ এই বিভিন্ন তেওঁলোকৰ খেতি বাতিও আছিল, সম্পূৰ্ণৰূপে পানীত প্লাবিত হৈ পৰিছে। আৰু এনেদৰে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ যি হাৱাজান আৰু শিমলুগুৰি সংযোগী যি পথ আৰু সেই পথ চেঁচা নৈ আছে, চেঁচা নৈ পথটি সম্পূৰ্ণৰূপে খহাই লৈ গৈছে। আৰু এনেদৰে আমি কিছু তেওঁলোকৰ লগত কথা পাতিলোঁ, যিসকল ভুক্তভোগী লোক তেওঁলোকৰ লগত আমি কিছু কথা পাতিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।